এতিয়া কংগ্ৰেছ ব্যস্ত হৈছে তেওঁলোকৰ নিজৰ মাজৰ লবি কেন্দ্ৰিক ৰাজনীতিত। আমি আছোঁ ৰাইজৰ গাঁৱে গাঁৱে চোতালে তেওঁলোক আছে দিল্লীৰ বিয়াগুম নেতাৰ কংগ্ৰেছৰ নেতাবিলাকৰ চোতালে ডিফাৰেঞ্চ এইটো। আমি আছোঁ আমাৰ এতিয়া ধৰি লওক ইয়াতে মই মাজুলীৰ কোনোবা এখন মিচিংপুৰীয়া গাঁৱত মই এককখন লৈ আজি ৰাইজৰ সৈতে মই কোনোবা এখন চাঙত আছোঁ, তেওঁলোক আছে নকওঁ আৰু অখিল গগৈৰ ক'ত আছে আপোনালোকে মই নকওঁ। গতিকে ডিফাৰেঞ্চটো সেইটোৱে। আমাৰ মূল ভূমিটো হ'ল আমাৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমিপুত্ৰ বা বৃহত্তৰ অসমীয়া জাতি, প্ৰতিটো জাতি জনগোষ্ঠীৰ একত্ৰিত যাত্ৰা, আৰু তেওঁলোক ক'ত ব্যস্ত আপোনালোকে জানে। গতিকে তেওঁলোকক লৈ সময় নষ্ট কৰিব নালাগে। এতিয়া আমাৰ কাম হ'ল মাজুলীত গাঁও পঞ্চায়তত কি কাম কৰিব পাৰোঁ, কোনকেইটা ৰাস্তা আৰু অলপ ভালকৈ কৰিব লাগে, ক'ত দলং লাগে, ক'ত বাছ ষ্টেণ্ড লাগে, আমি চিন্তা সেইবিলাকত কৰিছোঁ। এতিয়া আৰু অখিল গগৈ, লুৰিণ গগৈ বা গৌতম আমাৰ গৌৰৱ গগৈৰ ভূপেন বৰাৰ কথা পাতি আমি ব্যস্ত নহয়। তেওঁলোক ভালে থাকক। সত্ৰনগৰীলৈ আহিছোঁ, আমাৰ গোবিন্দ প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমাৰ নিজৰে অসমৰ মানুহ তেওঁলোকক গোবিন্দ প্ৰভুৱে সদায় আশীৰ্বাদ দিয়ক, তেওঁলোকক সপৰিয়ালে কুশলে ৰাখক। কিন্তু লগতে যিহেতু তেওঁলোক ৰাইজৰ কাষত নাথাকে, গতিকে ৰাইজৰ পৰা আৰু দূৰলৈ গৈ থাকক, সেইটোও প্ৰাৰ্থনা কৰিছোঁ।